মোদী সরকার বাই হাতার পরামিশন সারিয়ালি লই সারিলেন হাইওয়ের অনুমোদন হল পথুরঘাটৰ কীর্তি আজি তাকলে পাপাত রেল চলিব নতুন নতুন ঠাই বড় অনুদান ঘুরি কুকুরাপুর দিলে উৎসাহজনক পৰিৱেশ আৰু আমি সকলোৱে বুজি পাইছোঁ যে যি উৎসাহ আমি দেখিছোঁ এই উৎসাহত দিলীপ শইকীয়া ডাঙৰীয়াই দৰং ওদালগুৰিত অতি কমেও 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। ইয়াত কোনো বিৰোধী নাই। চাৰিওফালে কেৱল মোদীজীৰ জয়গান আৰু মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে দৰং ওদালগুৰিবাসী সিদ্ধান্ত লৈছে আৰু এইবাৰ হায়েষ্ট ভোটৰ ৰেকৰ্ড কৰি দিব। চাওক দ্বিতীয় পৰ্যায়ৰ 5খনেই পাম, প্ৰথম পৰ্যায়ৰ 5খন পালোৱে আৰু তৃতীয় পৰ্যায়ৰ 4খনেই পাম। গতিকে 14 এতিয়া নাঙলৰ দিন নাই, ট্ৰেক্টৰ চলিছে, ট্ৰেক্টৰ তীব্ৰ গতিত চলি যাব, নাঙলৰ কোনো হিচাপ নাই। মোদী সরকার আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।